গণৰাজ্য দিৱসৰ দিনটোত এক ব্যতিক্ৰমী পদক্ষেপ। সমগ্ৰ দেশে আজি গণৰাজ্য দিৱসৰ দিন উদযাপন কৰাৰ সময়তে যোৰহাট জিলাৰ ঢেকীয়াখোৱা অঞ্চলটোৰ ৰাইজে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি সম্পাদক তথা অঞ্চলটোৰ সমাজদৰতী ব্যক্তি ৰাতুল বৰাৰ প্ৰচেষ্টাৰ লগতে শ্যামসুন্দৰ মন্দিৰৰ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি টিয়ক নিৰ্মাণ গোটৰ যৌথ সহযোগত ঢেকীয়াখোৱা জাজি সংযোগী দ পথাৰ মথাউৰি পথৰ বৰজান নৈৰ ওপৰত নিজৰ গাঁঠিৰ ধনেৰে ব্যক্তিসকলে বাঁহৰ দলং নিৰ্মাণ কৰে। আজিৰ দিনটোত তেওঁলোক সকলোৱে ওলাই আহি সকলোৱে হাতে কামে কাম কৰি মহানুভৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে। মন কৰিবলগীয়া যে বিগত পঞ্চায়তৰ কাৰ্যকালত কৃষিজীৱী প্ৰধান অঞ্চলটোৰ একমাত্ৰ ভৰসাস্থল এই জাজিমুখী সংযোগী ঢেকীয়াখোৱা মথাউৰি নিৰ্মাণ পথৰ কাম আগবঢ়াব লাগিছিল যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি কৃষক ৰাইজে জানিবলৈ দিয়ে। ৰবি শস্য মীন পালন, গাখীৰ উৎপাদন, সৰিয়হ খেতিৰ জৰিয়তে কৃষি কৰ্মৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ অৰ্জন যোগেদি নিবনুৱাসকলক আত্মনিৰ্ভৰশীল হ'বলৈ কোৱাৰ সময়তে পূব যোৰহাটৰ ঢেকীয়াখোৱা কাঠগাঁও, দলৈ গাঁও, তিনিগুৰিয়া গাঁও আদি অঞ্চলটোৰ বৃহত্তৰ ৰাইজৰ একমাত্ৰ সংযোগী স্থল দ পথাৰ মথাউৰি পথে যে জীয়াতু ভুগিছে জানিব পৰা গৈছে। সেই অঞ্চলটোৰ যুৱক তথা লোকসকলে এটি প্ৰীতিভোজ আয়োজন কৰি চৰকাৰলৈ বাট নাচাই সকলোৱে সহায় সহযোগিতাৰে বাঁহৰ দলংখন নিৰ্মাণ কৰি সমস্যা সমাধান কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। প্ৰথমতে আপোনালোকক নিউজ চেনেলক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰখনত আজি গণতন্ত্ৰ দিৱসৰ দিনা আমাৰ ঐতিহাসিক জাজিমুখ আৰু ঢেকীয়াখোৱা সংযোগী যিখন দলং অস্থায়ীভাৱে আমাৰ বহুত এটা মানে বিপদৰ এটা সন্মুখীন আমাৰ কি বহুত দিনৰ এটা সমস্যা, আমি আজি অস্থায়ীভাৱে এখন দলং আমি নিৰ্মাণ কৰিবলৈ লৈছোঁ। আজি আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ, শ্যামসুন্দৰ শিৱ মন্দিৰ, তাৰপৰা বেজৰ চিগা, চুমনি চাপৰি, আলি চিগা, হাতীখালৰ আৰু ঢেকীয়াখোৱা গোটেই সমূহ যুৱকবৃন্দৰ দ্বাৰা আমি ইয়াত একগোট হৈ পেলাই আজি এই পবিত্ৰ দিনটোত আমাৰ এই অস্থায়ীভাৱে ঢেকীয়াখোৱা জাজিমুখৰ যি আমাৰ সুচাৰুৰূপৰ যি পথটো সেই পথটো সুচাৰু কৰিবৰ কাৰণে আজি এখন দলং নিৰ্মাণ কৰিছোঁ। এই দলং নিৰ্মাণ কৰিলে আমাৰ যিখন আমাৰ গাঁও আছে এই কাষত কৃষি প্ৰধান গাঁও, ইয়াত আমাৰ কৃষি প্ৰধান গাঁৱৰ পৰা আমাৰ চব্জি খেতিৰ পৰা ধৰি পেলাই গাখীৰৰ পৰা ধৰি পেলাই আমাৰ বহুতখিনি হয়। আমি আপোনালোকৰ পৰা আহ্বান জনাইছোঁ যে এই ৰাস্তাটো হয় দলংখনেই হওক, চৰকাৰে কিবা এটা ব্যৱস্থা কৰি পেলাই আমাৰ যি এটা সমস্যা দীৰ্ঘদিনৰ যি সমস্যা সেই সমস্যাটো সমাধান কৰিব বুলি আমি আশা কৰি আজি আমি অস্থায়ীভাৱে জাজিমুখ আৰু ঢেকীয়াখোৱা যি অস্থায়ী দলং আছে সেই দলংখন আমি নিৰ্মাণ কৰিবলৈ লৈছোঁ। ইয়াত আমি চবৰে সহায় পাইছোঁ। আমাৰ এইটো টিয়ক নিৰ্মাণ কমিটি আছে, ঢেকীয়াখোৱা বৰনামঘৰ, শ্যামসুন্দৰ শিৱ মন্দিৰ, জাজিমুখ, চুমনি চাপৰি, বেজৰ চিগা, আলি চিগা, তাৰপৰা আমাৰ এইপিনে হাতীখাল আছে। গোটেইখিনি মানুহে ঢেকীয়াখোৱাৰ পৰা ধৰি গোটেইখিনি সহযোগ পাইছোঁ, আপোনালোকৰ সহযোগ পাইছোঁ। আমাৰ এইখন বিশেষ অতি প্ৰয়োজনীয়, সেয়েহে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ আমাৰ এইখন ৰাস্তাটো নহ'লেও আমি মানুহ অহা যোৱা যাতায়াত কৰিবৰ কাৰণে দলংখন চৰকাৰে এটা সিদ্ধান্ত কৰি পেলাই বনাই দিব বুলি চব বক্তব্য। এই পথটো আপোনাৰ ঢেকীয়াখোৱাৰ পৰা জাজিমুখক কিমান চনৰ পৰা চৰকাৰে সাহায্য প্ৰদান কৰি আছে? আজি 12-13 বছৰ আগতে কংগ্ৰেছ চৰকাৰে ইয়াত 7,45,00,000 টকা এটা অনুমোদন দিছিলে, তাৰ এখন কিবা দলং হ'ল, এনেকুৱা কিবা কিবি হ'ল। তাৰ পৰা আজিলৈকে কোনো ইয়াত বিজেপি চৰকাৰৰ দিনত বৰ্তমান কাম কৰিছে নে পথটো? আজি ৰাস্তাটো আজি বিজেপি চৰকাৰ হোৱাৰ দিনৰ পৰা আজি কোনো একো দেখা নাই আৰু চৰকাৰে এইটো কৰাও নাই যে আমি দি থোৱা আছে। আমি সাংসদ গগৈকো জনোৱা হৈছে, আমাৰ মুখ্যমন্ত্ৰীদেৱকো জনোৱা হৈছে, কিন্তু কিবা কাৰণত চাগে স্থানীয় বিধায়কক কিবা দিছে নেকি? স্থানীয় বিধায়কে কৰা নাই, কিন্তু আমি কাগজ পত্ৰ দি থৈছোঁ। তেখেতসকলে কি কৰিছে আমি যোগাযোগ কৰা নাই। ঢেকীয়াখোৱা বৰনামঘৰ পৰা পথটো জাজিমুখলৈ কেই কিলোমিটাৰ হ'ব? আমাৰ এইটো এতিয়া 6 কিলোমিটাৰ হয়। 6 কিলোমিটাৰ পথ যদি সুগম হয় যাতায়াতৰ কাৰণে তেতিয়াহ'লে কৃষি প্ৰধান অঞ্চলটো বহুত উপকৃত হ'ব। আমাৰ ম'হ পালক আছে, গৰু পালক আছে, কোনোবা সৰিয়হ খেতি কৰিছে, আলু খেতি কৰিছে, ৰঙালাও খেতি কৰিছে। এতিয়া আমাৰ যাতায়াতটো হ'ব, মানুহখিনি স্বাৱলম্বী হ'ব। সেইকাৰণে আমি আকৌ চবকে যোগাযোগ কৰিবৰ কাৰণে আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। অস্থায়ী এখন দলং আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। কাইলৈৰ পৰা আমাৰ কাম চলি থাকিব আৰু ইচ্ছুক যি ব্যক্তি আহিব বিচাৰে ইয়াত আহি পেলাই কাম বন কৰি পেলাই কাম ভাগি সুচাৰুৰূপে কৰিব বুলি মোৰ ভিতৰত মই ধন্যবাদ। কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আপোনালোকলৈও নথৈ কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰাস্তাটো বহুত পুৰণি ৰাস্তা, ঢেকীয়াখোৱাৰ পৰা জাজিমুখ সংযোগ। এই ৰাস্তাটোত দীৰ্ঘদিনীয়া সমস্যাত ৰাইজ ভুগি আছে। আমি হঠাতে কিবা এটা মনত ধৰি পেলাই এই ৰাস্তাটোত যে এখন বাঁহৰ দলং দিলেও এটা সুফল হ'ব বা এই জৰিয়তে আমি কোনো চৰকাৰৰ ফালৰ পৰাও কিবা অনুদান বিনোদানেৰে আগলৈ স্থায়ী হিচাপে পথটোৰ লগতে
জাজিমুখ সংলগ্ন এই দলংখন হ'ব পাৰে বুলি আমি আশা কৰিছোঁ আৰু আমি এয়া কাম আৰম্ভ কৰিছোঁ। এই কাম আমাৰ অব্যাহত থাকিব আৰু আপোনালোকেও আমাৰ লগত সহায় কৰিব।